গণেশ বাবাক নমো কৰি এন্ট্ৰি মাৰিলোঁ NGPৰ হোটেলত কাৰণ আমাৰ দাৰ্জিলিং ছিকিমৰ ট্ৰিপটো বহুত বেছি ভাল হ'ল যেটো আমি বহুত বেছি এনজয় কৰিলোঁ ফুৰ্তি কৰিলোঁ আৰু আজি এইখন হোটেলতে নিশাটো পাৰ কৰিব লাগিব ইহত দুটা বাপৰে বৌ আৰু মানুহজন আৰু এনেকৈ আমি আজি NGP হোটেলৰ পৰা ৰাতিপুৱা ওলালোঁ ফাইনেলি উঠিলোঁ ট্ৰেইনত আমার লিউর চিন্তা কি ট্রেনত উঠিলি বলে খুব চুব নোৱাৰি গাটো ভাল নহয় যে খুব চুব নোৱাৰি বোলে এয়া ফাইনেলি আমি এইখনত প্ৰথমবাৰ উঠিম NGP পাই গ'লো বাপৰে বাপ অৱস্থা নাই চলিটো লৈ লৈ কোচত বই বৌ আহি মোবাইল টিপাত লাগি গৈছে এতিয়া এটা ৰাতি NGP থাকিব লাগিব কাৰণ আমি ট্ৰেইনে পোৱা নাছিলোঁ অহা কাইলে ৰাতিপুৱা পাইছোঁ একদম মজা ট্ৰেইনত যাম প্ৰথমবাৰৰ কাৰণে উঠিম নামিয়ে প্ৰথমতে এতিয়া হোটেল বুক কৰিব লাগিলে নহয় ইহত দুটাই কথা পাতি আছে দাদা আৰু মানুহজনে আমি এইখন হোটেলতে বন্দবস্ত কৰিলোঁ তিৰুপতি লজ প্ৰাইভেট লিমিটেড ডাঙৰ হয় বহুত ডাঙৰ হয় কোনে কোনে থাকি পাইছে কমেণ্ট কৰিবচোন আমি প্ৰথম থাকিম বাৰু দেই NGPত এইখন হোটেলতে আৰু এনেকৈ এতিয়া লাগেজবোৰ ভিতৰলৈকে লৈ যাওঁ যেটো একদম দাৰ্জিলিং ঘুৰি ঘুৰি আহিছোঁ একো খোৱাও হোৱা নাই এনেকুৱাকৈ ৰাস্তাত মমো কিবা খাইছোঁ লাষ্ট ভিডিঅ'ত দেখিছে চাগে আৰু এতিয়া গণেশ বাবাক ইয়াতো পালোঁ মানে দাৰ্জিলিঙৰ হোটেলখনতো গণেশ বাবা আছিলে আৰু এইখনতো ভাল লাগিলে যি নহওক এতিয়া ফাইনেলি আমি ৰুম পালোঁ এতিয়া খোৱা ব্যৱস্থা কৰোঁ কিবা এটা জল্দি জল্দি আমাৰ NGPত খানা আহি গ'ল আজি আমি কণী খাম বহুত চব্জি খোৱা নাই সঁচাকৈ হোটেলবিলাকত কি চাউল বনাইবা খৰচ চাউলৰ দৰে নহয়ও তেওঁ ভাত খাই লওঁ দেই আহি দুপৰীয়া যি খানাটো খালোঁ কি সুখ পাইছোঁ অমৃত খোৱা যেন পাইছিলোঁ ক'ত যে আছিলোঁ ইমান কেইদিন মানে দালি সোৱাদ আছে নে কি মেগী খাই মমো খাই থকাৰ দৰে হৈছে ভাত খাইছোঁ যদিও মানে একো সোৱাদ নাই আঞ্জা পাতিৰ আজি ভাতকেইটা খাই খুব বেছি ভাল লাগিলে তাৰ লগতে আৰু এটা কথা কওঁ মানে কি চেনি চাহপাত আমাৰ শেষ হৈ গ'ল তাতে দাৰ্জিলিঙতে শেষ হৈ গ'ল ঘৰৰ পৰা যিখিনি নিছিলোঁ এতিয়া তাতেতো চেনি চাহপাত ক'ত পাই সেইটোও বিচাৰি নাপাম গধূলি চাহকাপ খাম বুলি চেনি চাহপাত আনিবৰ কাৰণে পঠালোঁ দুটাকে আৰু চেনি চাহপাত লৈ আহিছে চক কাষ্টমাৰ এটা আছিলে বোলে দোকানীজনক সুধিছে বোলে এনেকৈ চেনি চাহপাত দিছে যে দোকানীজনে বোলে কৈছে কাষ্টমাৰৰ ডিমাণ্ড আৰু মোক ফ'ল' কৰি ইহঁত দুটাই মানে মই ঘৰৰ পৰা যেনেকৈ আনিছিলোঁ সেনেকৈ ইহঁতেও লৈ আহিছে জমনি এতিয়া ফাইনেলি হোটেলখন অকণমান দেখাই দিওঁ ৰ'বক আপোনালোকক ভাল লাগিছে যি নহওক লাষ্ট হোটেলখনো বেয়া নহয় আৰু NGPৰ পৰা এনেকৈ ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ দেই আপোনালোকে চাই ভাল পাব দেখাইছোঁ ৰ'বক গণেশ বাবা আছে জয় গণেশ জয় গণেশ বা ইহঁতে দুটাই কি মজা হাই চাই দিয়ক অলপ তো গণেশ বাবা আছে তলত নাই ইমান তলৰ পৰা দেখা নাপায় আৰু তাৰ তলত যাব লাগে 4 নম্বৰত আছোঁ ন কিমান 2 নেকি ছেকেণ্ড ফ্ল'ৰত আছোঁ তো তোৰ গ্ৰাউণ্ড ফ্ল'ৰত আছে ভাল লাগিছে নে ৰাইজসকল পুৰা AC আছে বম ডাঙৰ হোটেল কিন্তু খুব ধুনীয়া লাগিছে দেই মজা বাই বাই ইফালে যাওঁ ৰ'বা একবাৰ ঘূৰি 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 ৰুমে ৰুম এনেকৈ আহি এইফালেতো আমাৰ ৰুম 110 210 আপেল কেইটা অৰিজিনেল যেন নাপায় কোন কিতাপ পুৰা অৰিজিনেল যেন লাগে ন চলি চলি পৰি আছে না অৰিজিনেল চাগে গছমান গুড মৰ্নিং দেই সকলোকে আজি NGP হোটেলৰ পৰা বাই বাই দিলোঁ আৰু একদম গুৱাহাটীত লগ পাম এতিয়া লগ পাম ৰ'বক ক'ত গৈ আছোঁ আমি বন্দে ভাৰতত গৈ আছোঁ মা ক'ত গ'ল নেকি কৃষ্ণ গণেশ বাবা NGP আহি পাই গ'লোঁ NGPৰ ওচৰতে আছিলোঁ বাৰু আণ্ডাৰ হৈয়ে আছে পুৰা লাইট আমাৰ লিউৰ ৰাতিৰ পৰা বমি হাগু হয়নে চাওকচোন একদম ফাইনেলি উঠিলোঁ ট্ৰেইনত আমাৰ লিউৰ চিন্তা কি ট্ৰেইনত উঠিলি বোলে খুব চুব নোৱাৰি গাটো ভাল নহয় যে খুব চুব নোৱাৰি বোলে এয়া ফাইনেলি আমি এইখনত প্ৰথমবাৰ উঠিম ভাৰতত উঠা অনুভৱ কেনেকুৱা মজা লাগিছে নে
ভাল লাগিছে বন্দে ভাৰত আমি আজি বহি বহিয়ে যাম ন দিয়া মই পাৰি নেকি শুই নাপায় শুই নাপাৰি পুৰা স্পীড एवं आनंददायक यात्रा की कामना करती है আমাৰ ষ্টাৰ্ট হৈ গ'ল 6টাৰ পৰা আছে ট্ৰেইন এতিয়া বন্দে ভাৰতৰ যাত্ৰা গুৱাহাটীলৈ বন্দে ভাৰতৰ সাগৰী আহিলে বৰ ধুনীয়া চাফা একদম ট্ৰেইনত অহা যেন লগাই নাই মজা এতিয়া আমাক কিবা দিব ব্ৰেকফাষ্ট ভেজ নন ভেজ চব আছে আমি নন ভেজ খাওঁ নন ভেজ খাওঁ চাহ দিব পানী বটল দিলে মজা আৰু আমাৰ ট্ৰেইনত মছলা চাহ আহি গৈছে এয়া পেকেট আৰু চাহ বনা এটা পেকেট খুলিলে হ'ব চাহ বনাব দিয়ক দাদাক মছলা চাই বিস্কিট দিছি আমাৰ ডায়েবেটিছ যোৱা নাই নহয় আমি চাহ খাওঁ দেই বাকী ভালেই লাগিলে বহুত বেছি এনজয়ো কৰিলোঁ কিন্তু লিউৰহে গাটো ইমান বেছি বেয়া হৈ গৈ আছে যিমানে সময় গৈ আছে সিমানে বহুত বেছি বেয়া হৈ গৈ আছে ভগৱান সোনকালে কিবাকে গুৱাহাটী পালেই হ'ল বন্দে ভাৰতৰ লেট্ৰিনত সোমাই আছোঁ এতিয়ালৈকে 4বাৰ আহিলোঁ গম পাই নে অকণমান দেখাই দিছোঁ এই আমাৰ হাগুৰা দাৰ্জিলিং ছিকিম ঘূৰি আহি ৰাতিৰ পৰা হাগা বমি এতিয়া হাগা বমি দৰৱানাও নাই 4বাৰ হ'ল ৰুমত 3বাৰ কৰি আহিছে অলৰেডি আৰু বাকী এইবাৰ যাবলৈ গুৱাহাটী পোৱালৈকে নাজানো আৰু কিন্তু খুব ধুনীয়া চাফা তাৰ কাৰণেহে মানে টেনশ্যন এটা কমিছে আৰু নহ'লে অৱস্থা গাড়ী হৈ গ'ল এই নৰ্মেল ট্ৰেইনৰ দৰে হ'লে মানে ৰাজধানী আৰু এইখন ঠিক আছে এইখনত প্ৰথম উঠিছোঁ বাকী ট্ৰেইন যিমান AC হ'লেও চাফা নাথাকে মিছা কথা খানা আহি গ'ল দেই আমাৰ কণী আমলেট এইটো খোৱা একো নাখালে পেট বেছি বেয়া হ'ব গম পাইছা খোৱা যি খাব মন কৰিছে সেই পালো দিয়ক আৰু এই নাতুলা নহয়ে আমাৰ চাংচাৰী ঘৰ পাম আৰু বেছি দেৰি নাই বন্দে ভাৰতত উঠিছে আমাৰ লিউৱে আমাৰ বন্দে ভাৰতত লেট্ৰিঙে কৰি থাকিলে 3-4 বমি কৰিলে এতিয়া অকণমান অৱস্থা আহিল হয়নে কি ঘৰ পালো আৰু যাব মন আছেনে আছে আৰু বৰফ চুব মন গৈছে ন ভালকে চুবই নাপালো নেকি ন 2 দিনমান যাব লাগিছিল বৰফ হেভি ঘৰ পালো ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰ তল আনদিনা ওপৰেদি যাওঁ আজি তলেদি গৈ আছো বৰষুণ দি আছে তো তোৰ কাৰণে ভালকে ক্লিয়াৰ অহা নাই পুৰা বৰষুণ আমি য'তে গ'লে বৰষুণেই দিয়ে নহ'ব ন এবাৰ অৰুণাচল যাওঁতে আহোঁতে বৰষুণে দি থাকে ফাইনেলি নামিলোঁ দিয়ক কিন্তু কিমান সোনকালে ঘৰটো পাওঁ সেয়া চিন্তা কৰি আছোঁ কাৰণ লিউৰ সঁচাকৈ বহুত বেছি গা বেয়া হৈছে বৰ বেয়া লাগি আছে তাৰ কাৰণে অৱস্থা নাই হাগু দি কিবাকে গুৱাহাটী ষ্টেচন আহি পালোঁ সেয়া উবেৰ আহি গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ গুৱাহাটীৰ বতাহটো খাইহে কিবা এটা ভাল লাগিছে দেই গুৱাহাটী ভাৱ এটা আহি গৈছে নিজৰ ঘৰ খালি ল'ৰাটোহে বহুত কষ্ট পালে যোৱা ৰাতি 2টা বজাৰ পৰা বমি কৰি অৱস্থা নাই বন্দে ভাৰতত আমাৰ লুৱে 10-12ৰ বেছি লেট্ৰিঙে কৰিলে বমি 3-4 মান কৰিলে তো যি নহওক আহি পালোঁ আমাৰ অসম আমাৰ গুৱাহাটী এতিয়া অলপ পিছতে ঘৰ পাম আমাৰ লিউ চাব নেকি অৱস্থাই নাই একদম মূৰ পেলাই দিছে কলিজাটো কালিলৈকে ইমান ধুনীয়া হৈ আছিলে আজি হাগি অৱস্থা নাই ধুনুটো ঘৰটো পালোঁ দিয়ক কিবা কৰি এসপ্তাহ জাৰ্ণি কৰি আজি নিজৰ ঘৰটো কিবাকে পালোঁ আহি ঘৰত আহি ভাত খাম দে এক কাঢ়ি লৈছোঁ এইকাৰণে পুৰা ব্ৰইলাৰ মাংস আলু ভাজি নেমু জলকীয়া বহি গৈছোঁ ভাই 1 মাহৰ মূৰত ভাত খোৱা যেন লাগিছে আজি খাওঁ দে